অঞ্জলি অঞ্জলি কত মৰি আছ মানে মই মাতি থকা শুনা নাই নেকি মোৰ কাৰণে পানী গিলাচ লৈ আহ নিছো পানী এগিলাচ বিচাৰি কিমান চিঞৰিব লাগে তোক ইমান সময় লাগে নেকি এগিলাচ পানী আনোতে লওকচোন এয়া পানী খাই লওক ক'ত কি কৰি থাক তইহে জান সময় মই একো এটা যোগাৰ দিব নোৱাৰো তোৰ কাৰণে সদায় দেৰি হয় মোৰ মইনো ক'ত দেৰি কৰিলো আপোনাৰ যি যি প্ৰয়োজন সকলো বস্তু দেখোন মই জেগাতে থৈ দিওঁ আপোনাৰ যেতিয়াই প্ৰয়োজন হয় আপুনি তেতিয়াই যি বিচাৰে সকলো জেগাতে পায় তাৰ পাছতো মোক আপুনি কেনেকৈ কয় আৰু পানী গিলাচ আনোতে দেৰি হৈছে সেইটো মই মানি লৈছো কাৰণ মই পাকঘৰত কাম কৰি আছিলো যিটো কাম মই এৰি থৈ আহিব নোৱাৰো সেইকাৰণে অকণমান দেৰি হৈছে তাতে আপোনাৰ ইমান খং উঠিব লাগেনে কি তোক মই পানী এগিলাচ বিচাৰিছিলো তাকো তই দেৰি কৰি আনিছ আৰু তাৰ উপৰি তই মোক কথা শুনাবলৈ আহিছ নাখাওঁ তই অনা পানী তই খা এগিলাচ পানীৰ কাৰণে মই কাৰো পৰা ইমান কথা নুশুনো বুজিলি ন তোৰ পানী তই খা গুচি যা মোৰ চকুৰ আগৰ পৰা গুচি যা তই সময়মতে এগিলাচ পানী যোগাৰ দিব নোৱাৰে আৰু ইপিনে মোক কথা শুনাবলৈ আহে গুচি যা বুলি কৈছো নহয় গুচি যা অভদ্ৰামী কৰবাৰ ভিক্ষাৰী ঘৰৰ যে মানুহক কেনেকৈ কথা ক'ব লাগে মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো নাজানে সৰি মোৰে ভুল হ'ল দিয়ক মই আচলতে আপোনাৰ পানী পিয়াহ লাগিছে সোনকালে পানীখিনি আনি দিব লাগিছিল মোৰে ভুল হ'ল দিয়ক মোক ক্ষমা কৰি দিব যা বুলি কৈছো নহয় ইয়াৰ পৰা এই ভিক্ষাৰী জীয়েকে ৰাতিপুৱাৰ পৰা মোৰ মুডটোৱে চেঞ্জ কৰি দিলে এই মোক কি দিবলৈ পাৰিছে মা দেউতাৰ কথা শুনি ভাল এজনী মোৰ টেটুত ওলমাই ললো এতিয়া এৰিব নোৱাৰো ধৰিবও নোৱাৰো ঘৰৰ পৰা ওলাই যোৱাই ভাল অনামিকাৰ ওচৰৰ পৰাই আহোগৈ তাইৰ লগত থাকিলে অকণমান মনটো ভাল লাগি থাকে অঞ্জলি অঞ্জলি মই মাতি আছো শুনিছানে নাই মোৰ বেগটো ক'ত থালি বেগটো উলিয়াই দেহি গৈছো ৰ'ব বাবা কৰবালৈ যাওঁ নেকি মা মই সোনকালে অফিচ যাবলৈ ওলাইছো ঘৰটোত মোৰ থাকিবলৈ মন নাযায় অফিচত থকাই ভাল বাবা তই যি কৰি আছ একেবাৰে ভাল কৰা নাই কিন্তু বোৱাৰীজনীয়ে ঘৰখনৰ সকলো কাম কৰে তাৰ পাছতো তই যি বিচাৰ তাকেই তাই যোগাৰ কৰি দিয়ে তই তাইকনো কেলে গালি পাৰি থাক কচোন তাই জানো আমাৰ দৰে মানুহ নহয় তাই জানো বেয়া নালাগে মা তাইক তোমালোকে এইখন ঘৰলৈ আনিছা মই চাই অনা নাই তাইক মোৰ একেবাৰে পচন্দ নহয় তোমালোকৰ কথা ৰাখিবলৈ গৈ মই সেইজনীক বিয়া কৰাব লগা হ'ল বাবা তই ভুল বুজিছ বোৱাৰী বহুত ভাল ছোৱালী আমি তাইক বহুত ভাল পাইছো তইও তাইক বুজিবলৈ চেষ্টা কৰচোন তোৰ তাইক বহুত ভাল লগা হৈ যাব মই জানো বোৱাৰীক তই বহুত ভাল পোৱা হবি কিন্তু তই তাইক বুজিবলৈ চেষ্টা কৰ তাই বহুত ভাল ছোৱালী নুবুজো মই তাইক আৰু তাইক বুজিবলৈ মই চেষ্টাও নকৰো তাইৰ দৰে গাঁৱলীয়া ভিক্ষাৰী ঘৰৰ ছোৱালী এজনীক মই বিয়া কৰাম বুলি কেতিয়াও ভবা নাছিলো কিন্তু তোমালোকৰ কাৰণে মই তাইক বিয়া কৰাব লগা হ'ল মই তাইক বুজিবলৈ একেবাৰে চেষ্টা নকৰো তোমালোকে যেনেকৈ আনিছা তেনেকৈ ৰাখি থাকা এইটো লওক আপোনাৰ বেগটো মই ভাবিছিলো আপুনি ভাত পানী খাই ওলাই যাওঁতে ড্ৰয়িং ৰুমৰ টেবুলৰ ওপৰৰ পৰা বেগটো লৈ যাব সেইকাৰণে তাতেই থৈছিলো নাখাওঁ ভাত বাহিৰতে খাই ল'ম ৰাতিপুৱা পানী গিলাচৰ লগতে তই যি সোপাহে কথা শুনাইছ এতিয়া ভাত খালে তই আৰু কি শুনাবি একো ঠিক নাই বাবা ভাত কেইটামান নোখোৱাকে ওলাই যাব নাপায় নহয় যি হয় হ'ব মা মোৰ মন নাই ভাত খাবলৈ মই বাহিৰতে কিবা এটা খাই ল'ম বেগটো দে লওক মই জানি বুজি একো কৰা নাই আপুনি মোক খং কৰি নাথাকিব পাৰিলে ক্ষমা কৰি দিব মা আপুনি কওকচোন মইনো কি কৰিলো তেওঁ দেখোন যেনেকৈ বিচাৰে যি বিচাৰে মই তেনেকৈ কৰোঁ তাৰ পাছতো তেওঁ মোক কেলে ইমান গালি পাৰি থাকে মাজনী তুমি একো চিন্তা নকৰিবা সময়ত সকলো ঠিক হৈ যাব সি কিমান দিন তোমাক খং কৰি থাকিব কিমান দিন ঘৰত ভাত নোখোৱাকৈ থাকিব ময়ো চাওঁচোন সি এদিন হ'লেও তোমাৰ ভৰিত নিশ্চয় পৰিব লাগিব তুমি কেৱল নিজৰ কৰ্মখিনি ভালদৰে কৰি যোৱা তাৰ পাছত সি কি ভাবে কি চিন্তা কৰে সেইটো তাৰ কথা মা আজি ইমান দিনে মই তাকেই কৰি আহিছোঁ সদায় চেষ্টা কৰোঁ তেওঁ মোক অকণমান ভাল পাওক কিন্তু তেওঁ মোৰ ফালে ঘূৰিয়ে নাচায় দেখোন তুমি আশা এৰি নিদিবা বোৱাৰী আশা সদায় ৰাখিব লাগে তুমিও আশা ৰাখা এদিন তোমাৰ সুখ নিশ্চয় ঘূৰি আহিব ছোৱালীজনীলৈ বৰকৈ মনত পৰি আছে তাই ঘৰলৈ বহুত দিন হ'ল যোৱা নাই ঘৰখনৰ লেঠাবোৰত লাগি থাকোঁতে ছোৱালীজনীৰ ওচৰলৈ যাবলৈকে সময় পোৱা নাছিলোঁ এবাৰ গৈয়ে আহোঁ নেকি কাইলৈতো বাবাৰ অফিচো বন্ধ আছে সি ঘৰতে থাকিব মই আৰু বোৱাৰীয়ে ছোৱালীজনী ঘৰৰ পৰা আহিবগৈ লাগিব তাই চাগে মোক বেয়াই পাই আছে ইমান দিন হ'ল তাইৰ ওচৰলৈ এবাৰো যোৱা নাই কি হ'ল মা অকলে অকলে কি ভাবি আছা বাবা কাইলৈ তোৰ অফিচ বন্ধ আছে ন তই ঘৰতে থাকিবি মই আৰু বোৱাৰী মাজনীহঁতৰ ঘৰৰ পৰা আহিবগৈ লাগিব তাইৰ ঘৰলৈ যোৱাই নাই কেইবাদিনো হ'ল তাই চাগে মোক বেয়াই পাই আছে হয় নেকি মা যাবা বাৰু কাইলৈ মোৰ অফিচ নাই নহয় মই ঘৰতে থাকিম ৰাতিপুৱাই যাম সন্ধিয়া সময়ত গুচি আহিম তোক ভাত পানী বনাই দি থৈ যাম তই ধুনীয়াকৈ থাকিবি ঘৰতে হ'ব দিয়া তোমালোকে মোৰ কথা ইমান চিন্তা কৰিব নালাগে তোমালোক যাব বিচাৰিছা যোৱা মোৰ কাৰণে এইটো সোণালী সুযোগ কাইলৈ যদি মা আৰু অঞ্জলি ভণ্টিহঁতৰ ঘৰলৈ যায় মই অনামিকাক আমাৰ ঘৰলৈ মাতিব পাৰিম সদায় বাহিৰত গৈ লগ কৰিব লাগে কাইলৈ তাইক ঘৰলৈ মাতিম মাহঁত যোৱাৰ পাছতে মাতিম আৰু মাহঁত আহি পোৱাৰ আগতে তাইক থৈ আহিমগৈ বঢ়িয়া হ'ব মাহঁতক কাইলৈ সোনকালে উলিয়াই পঠাব লাগিব অঞ্জলি ৰবাচোন তোমাৰ লগত মোৰ ডাঙৰ কথা এটা আছে কি ডাঙৰ কথা খুৰী কওকচোন কম বাৰু
কিন্তু তুমি দেখোন এনেকৈ ওলাই সোমাই ঘূৰিয়েই নোপোৱা আজিনো ক'লৈ যাব আহিলা আজি মানে ভণ্টিহঁতৰ ঘৰলৈ যোৱা কথা আছে সিহঁতৰ ঘৰলৈ গ'লে আকৌ তাৰ কাৰণে কিবা এটা বনাই লৈ যাব লাগিব নহয় সেইকাৰণে মালতী বাইক মাতিবলৈ আহিছোঁ অকণমান সহায় কৰি দিলে অকণমান সোনকালে যাবলৈ পাৰিম তোমালোক মানে ফুৰিবলৈ যাবা তেতিয়াহ'লে দেৰি কৰি নাথাকো দিয়া খুৰী আপুনি দেখোন ডাঙৰ কথাটো কম বুলি কৈ নক'লেই কওক আকৌ কি ডাঙৰ কথানো হে ৰাঞ্জলি তোমাৰ মানুহজনৰ কথা কৈছোঁ সি দেখোন ছোৱালী এজনীক গাড়ীত বহাই লৈ ঘূৰাই পোৱা দেখোঁ সিজনী কোননো কেলে ইমান গাড়ীত ঘূৰাই লৈ ফুৰে এওঁৰ লগত যদি গৈছে তেনেহ'লে অফিচাৰে কোনোবা হ'ব চাগে বাহিৰা মানুহনো তেওঁ গাড়ীত কেলে উঠাব নহয় বুজিছা অঞ্জলি তুমি অকণমান মানুহজনক চকু কাণ দিবা মানুহৰ কিছুমান লক্ষণত ধৰিব পাৰি নহয় সেইজনীৰ লগত যেনেকৈহে যায় যেন দুইটা প্ৰেমিক প্ৰেমিকাহে বুজিছা অফিচৰ কোনোবা হোৱা হয় অকণমান হ'লেও আফচোচ কৰিলে হয় দিয়াচোন সেইকাৰণে কৈছোঁ মতা মানুহবোৰক হাতৰ মুঠিত ৰাখিব পাৰিব লাগিব তুমি অকণমান মানুহজনক চকু কাণ দিবা আকৌ নহ'লে চাবা তোমাৰ হাতত তোমাৰ মানুহজন নাথাকিব কিন্তু খুৰী আপুনি কথাখিনি কোৱাত মই বেয়া পোৱা নাই কিন্তু কি জানেনে এওঁৰ ওপৰত মোৰ বহুত বিশ্বাস আছে মই ইয়াক চকু মুদি বিশ্বাস কৰোঁ এওঁ মোৰ লগত তেনেকুৱা একো কৰিব নোৱাৰে আৰু নকৰেও সেইজনে নিশ্চয় অফিচৰ কোনোবা মানুহ হ'ব চকু মুদি বিশ্বাস কৰাও ভাল কথা নহয় বুজিছা হ'ব দিয়ক খুৰী এইবোৰ বন্ধ কৰক এওঁৰ বিষয়ে মই এইবোৰ কথা একেবাৰে শুনিব নিবিচাৰোঁ আৰু আপুনি মোক কেতিয়াও নক'ব এইবোৰ কথা আপুনি এইবোৰ কথা মোৰ আগত কৈ একো ভাল কাম কৰা নাই আপুনি মোৰ সংসাৰখন ভাগিবলৈ চেষ্টা কৰিছে তোমাৰ সংসাৰ ভাগিবলৈ মোৰ কি গছডাল পৰিছে তোমাক ভাল পাওঁ তুমি এজনী সহজ সৰল ছোৱালী সেইকাৰণে তোমাক কথাবোৰ জনাইছিলোঁ তুমি যদি ওলোটাকৈ মোকে ভুল বুজিছা নকওঁ আৰু আজিৰ পৰা নক'ব খুৰী মই ইয়াক বহুত ভাল পাওঁ তেওঁৰ বিষয়ে বেয়া কথা মই কেতিয়াও শুনিব নিবিচাৰোঁ আপুনি আৰু এইবোৰ কথা মোৰ আগত কেতিয়াও নক'ব নকওঁ দিয়া যিদিনাখন এজনী সোমোৱাই দিবহি এনেই গম পাবা মই এতিয়া কৈ থাকোঁ মানুহক আজিকালি ভালটোও ক'ব নোৱাৰি ভালটো ক'লে ওলোটাকৈ অপমানহে পাব লগা হয় নকওঁ যোনে যি কৰে কৰি থাকক মোৰ দেখোন বহুত ভয় হৈছে এওঁ সঁচাকৈ বেলেগ কাৰোবাৰ লগত নাই মই যে এইবোৰ কি ভাবি থাকোঁ নহয় এওঁ এনেকুৱা চৰিত্ৰ কেতিয়াও নহয় তেওঁ মোক বেয়া পাব পাৰে গালি পাৰিব পাৰে কিন্তু তেওঁ মোৰ আৰে বেলেগৰ লগত নহয় এইবোৰ মিছা কথা মা চাগে ৰখি আছে মোৰ কাৰণে দেৰি হ'বগৈ পাছত মালতী বাইক মাতি নি কিবা এটা বনাই মেলি ভণ্টিহঁতৰ ঘৰলৈকে যাওঁ অনামিকা তোমাৰ যে কেনেকুৱা লাগিছে মোৰ ঘৰত মোৰ নিজৰ ঘৰত আহি তুমি মোৰ কোলাত বহি আছা তোমাৰ অনুভৱটো কোৱাচোন তোমাৰ কেনেকুৱা লাগিছে আজি মই তোমাক কি ক'ম ভাষাৰে বুজাব নোৱাৰোঁ মোৰ আজি বহুত ভাল লাগিছে কিন্তু মোৰ ভয়ো লাগিছে আমি হোটেলত লগ কৰোঁ হোটেলৰ ৰুমত কোনো নাযায় নিশ্চিন্তমতে থাকিব পাৰোঁ কিন্তু এতিয়া তোমাৰ ঘৰত ঘপককৈ যদি কোনোবাই দেখেহি ডাঙৰ কথা হ'ব সেইকাৰণে মোৰ ভয়ো লাগিছে আৰু ভালো লাগিছে তোমাৰ ঘৰত তোমাৰ কোলাত বহি আছোঁ মই মোৰ বহুত ভাল লাগিছে ভয় কেনে কৰিব লাগে আজি ঘৰত কোনো নাই তুমি আৰু মই মাহঁতে কৈছে আবেলিকৈ সিহঁতে ঘূৰি আহিব মাহঁত ঘূৰি অহাৰ আগতে মই তোমাক তোমাৰ ৰুমত থৈ আহিমগৈ বুজিছা ভয় কৰিবলগীয়া একো কথা নাই কি জানা অনামিকা তোমাৰ লগত থাকি মোৰ বহুত ভাল লাগে তোমাৰ লগত সময় কটাই মোৰ বহুত ভাল লাগে তুমি মোৰ লগত এনেকৈ সদায় থাকিবানে কোৱাচোন তুমি মোক আজি প্ৰমিছ কৰিব লাগিব তুমি গোটেই জীৱন মোৰ লগত এনেকৈ থাকিম বুলি ক'ব লাগিব চোৱা তুমি এজন বিয়া বাৰু কৰোৱা মানুহ আৰু মই এজনী গাভৰু ছোৱালী বিয়া বাৰু কৰোৱা মানুহ এজনৰ লগত মই এনেকৈ গোটেই জীৱন কেনেকৈ থাকিব পাৰিম মোৰ জানো নিজৰ ভৱিষ্যত এটা নাই মইতো সেইজনীক একেবাৰে ভাল নাপাওঁ তাইৰ লগত মোৰ থাকিবলৈকো মন নাযায় তাইক মা দেউতাহঁতেহে চাই আনি দিছে মোলৈ মই তাইক ভাল নাপাওঁ নহয় মইতো চান্স বিচাৰি আছোঁ চান্স পালেই তাইক মই ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিম আৰু তাইক ডিভোৰ্চ দি তোমাৰ লগত বিয়া পাতিম তুমি জানা অনামিকা মই তোমাক বহুত ভাল পাওঁ বহুত বেছি ভাল পাওঁ ভাল পাই আজিলৈকে সোণৰ চেইন এডালে দিবলৈ নোৱাৰিলা কি ভাল পোৱা মুখতে ভাল পাওঁ কৈ থাকিলে নহ'ব নহয় মাজে মাজে এটা দুটা গিফ্ট দিব লাগিব আকৌ তেতিয়াহে সম্পৰ্কটোত মৰম বাঢ়িব কি লাগিব কোৱা সোণৰ চেইন অহা মাহত মই তোমাক সোণৰ চেইন এডাল দি দিম হ'ব এইবোৰ কি দেখিছোঁ দাদাই এজনী ক'ৰ ছোৱালী আনি কোচত বহাই লৈছে হে ভগৱান এইবোৰ কি হৈ আছে হয়নে নাই মই ইয়াৰ পৰা মনে মনে যাওঁগৈ তেওঁলোকে নেদেখাকৈ যাওঁগৈ তেওঁলোকে দেখিলে মোৰেই বিপদ হ'ব মই গৈ মনে মনে বৌক ফোন এটা কৰি জনাই দিওঁ বৌ নথকা অৱস্থাত চাহাবে এইবোৰ কি কৰি থাকে বৈ চাই যাওঁকি মই মনে মনে শিকি দি ভিডিঅ' অকণমানকে বনাওঁ চাওঁ এই নিয়ানা এনেকৈ ধৰিলে মই বৰ কষ্ট পাওঁ আৰু মোক শুনজনী কষ্ট পাইছা হ'ব দিয়া লাহেকৈ ধৰিম আৰু এটা কথা কি জানানে তুমি মোৰ তোমাক যেনেকৈ ধৰিবলৈ মন যায় মই তেনেকৈ ধৰিব পাৰোঁ আৰে বাহ এইবোৰ মই কি দেখিছোঁ ঘৰত দেখোন বঢ়িয়া চিন চলি আছে অঞ্জলি মা তোমালোক আমি তই দেখোন বহুত গৰম কথা কৈছ আপোনাৰ আৰু এই ছোৱালীজনীৰ কথা মোক বহুত মানুহে কৈছিল কিন্তু মই কেতিয়াও বিশ্বাস কৰা নাছিলোঁ আজি ভগৱানে মোক হাতেলতে প্ৰমাণ দিলে মই নিজ চকুৰে দেখিলোঁ আপোনাক মই এটা কথা সুধিছোঁ আপুনি এক ভাল পায়নে অঞ্জলি এইবোৰ কথা আমি পাছত পাতিম এইখিনি সময়ত এইবোৰ কথা পাতিবলৈ মোৰ একেবাৰে মন নাই মই আপোনাক যি সুধিছোঁ আপুনি সেয়া উত্তৰ দিয়ক আপুনি এই ছোৱালীজনীক সঁচাকৈ ভাল পায়নে এইটো বিষয়ত মই পাছত কথা পাতিম মই পাছত শুনিব নিবিচাৰোঁ এইখিনি সময়তে শুনিব বিচাৰোঁ
এইখিনি সময়ত এই ছোৱালীজনীও আছে, ময়ো আছো, মাও আছে, সকলোৱে সন্মুখত সুধিছো আপুনি এই ছোৱালীজনীক ভাল পায় নে নাপায়? হা ইয়া না, এই দুটাৰ ভিতৰত উত্তৰ দিয়ক। মই কৈছো নহয় এইটো বিষয়ত আমি দুটাই পাছত কথা পাতিম। নহ'ব, এই মুহূৰ্ততে মোক ক'ব লাগিব আপুনি এই ছোৱালীজনীক ভাল পায় নে নাপায়। এই ছোৱালীজনী আমাৰ মাজত সোমাইছিল, সেইকাৰণে এই ছোৱালীজনীৰ সন্মুখতে আপুনি ক'ব লাগিব। তই যে মোক এনেকৈ জেৰাও কৈছ, তই কি শুনিব বিচাৰ? মই সঁচাটো শুনিব বিচাৰো। তই সঁচাটো শুনিব বিচাৰিছ ন? তেনেহ'লে শুন, সঁচাটো হৈছে মই অনামিকাক বহুত ভাল পাওঁ আৰু অনামিকাই মোক বহুত ভাল পায়। শুনিলি? ইমান দিনে কথাবোৰ লুকাই আছিল, এতিয়া যিহেতুকে ওলাইছে তেনেহ'লে উলিয়াই দিছো। এতিয়া শান্তি পাইছনে? চি, মই আজি বহুত লাজ পাইছো। তোক মই নিজৰ ল'ৰা বুলি ক'বলৈ লাজ পাইছো। বোৱাৰীৰ সন্মুখত মই আজি মুখ উলিয়াবলৈ লাজ পাইছো। তই ইমান ঘৃণনীয় কাণ্ড কৰিবি বুলি মই কেতিয়াও ভবা নাছিলো। মা, এই সকলোবোৰ মই পৰিস্থিতিৰ লগত বাধ্য হৈ কৰিব লগা হৈছে। এই অঞ্চলিক যদি তোমালোকে মোৰ লগত জোৰ জবৰদস্তি বিয়া কৰা নিদিলা হয়, মই আজি অনামিকাক বিয়া পাতি সুখৰ সংসাৰ এখন কৰিব পাৰিলো হয়। আপুনি ৰ'ব, মোৰ কথা এতিয়াও শেষ হোৱা নাই। তই আৰু কি জানিব বাকী আছে? সকলো দেখোন জানিলিয়েই। আপুনি এই ছোৱালীজনীৰ লগত থাকিব বিচাৰেনে? মই অনামিকাৰ লগতে থাকিব বিচাৰো আৰু তাইও মোৰ লগত থাকিব বিচাৰে। এই ছোৱালীজনী আপোনাক সঁচাকৈ ভাল পায়নে? নিশ্চয়, আপুনি আমাক দেখি বুজিয়ে পোৱা নাই নেকি মই এওঁক কিমান ভাল পাওঁ, এওঁ মোক কিমান ভাল পায়। তাৰমানে তোমালোক দুইটাই ইজনে সিজনক বহুত ভাল পোৱা। নিশ্চয়, তোমাৰ কিবা সন্দেহ আছে নেকি? ঠিক আছে, সঁচা কথাবোৰ গম পাই ভাল লাগিল। আপুনি মোক ইমান দিনে কৰি থকা অত্যাচাৰৰ কাৰণটো বুজি পালো। অনামিকা, তুমি ইমান দিনে এওঁৰ প্ৰেমিকাহে হৈ আছিলা, এতিয়াৰ পৰা তুমি এওঁৰ পত্নী হৈ দেখুওৱা। আজিৰ পৰা তোমাক এওঁক গোটালো। তোমালোকৰ মাজত আৰু মই কেতিয়াও নোসোমাও। আজিৰ পৰা মোৰ মানুহজন আৰু মোৰ ঘৰখন তোমাৰ হাতত গোটালো। অঞ্জলি, তই মানে কি কৰিব বিচাৰিছ? মই একো কৰিব বিচৰা নাই। মই মুঠতে যিটো সঁচা সেইটোক মানি ল'ব বিচাৰিছো। আপুনি একেবাৰে চিন্তা নকৰিব। মই যোৱাৰ পাছত এসপ্তাহৰ ভিতৰতে ডিভোৰ্চ লেটাৰ পঠাম। মই চাইন কৰিয়ে পঠাম আৰু আপুনি তাত চাইনটো কৰি দিব। তাৰমানে তই মোক এৰি থৈ যাব বিচাৰিছ? তাৰ বাহিৰে মইনো আৰু কি কৰিব পাৰিম? যা, যলৈ যাব বিচাৰিছ গৈ থাক। মোক তোৰ কোনো প্ৰয়োজন নাই, বুজিলি? মই অনামিকাক বিচাৰিছিলো, তাইক পাই গলো, আৰু মোক একো নালাগে। পাছত নকবি মই তোক উলিয়াই পঠাইছো বুলি। তই নিজে ঘৰ এৰি যাব বিচাৰিছ, গৈ থাক। মই ঘৰ এৰি যোৱাৰ আগতে আপোনাক দুটামান কথা ক'বলৈ বিচাৰো। ক, আৰু কি বাকী ৰৈ গ'ল তোৰ? সঁচা কথা ক'বলৈ গ'লে মই আপোনাক বহুত ভাল পাওঁ, বহুত ভাল পাইছিলো। মোৰ সুখ দুখ সকলো আপুনিয়ে আছিল। মোৰ গোটেই পৃথিৱীখন আপুনি আছিল। মোৰ জীৱনত আপোনাৰ বাহিৰে আৰু দ্বিতীয়জন পুৰুষ কোনো নাছিল। মোৰ সকলো আপোনাৰ পৰাই আৰম্ভ হৈছিল আৰু আপোনাতে শেষ হৈছিল। মই আপোনাক চকু মুদি বিশ্বাস কৰিছিলো। মই কেতিয়াও ভবা নাছিলো আপুনি মোৰ লগত এনেকুৱা এটা কাম কৰিব বুলি। আৰু আজি এই ঘৰখনেই মই কেলে যাব বিচাৰিছো জানে? কাৰণ মই আপোনাক ভাল পাওঁ। মই যদি বিচাৰো মই এখন ঘৰত থাকিব পাৰো, এই ছোৱালীজনীক মই বাহিৰ কৰি দিব পাৰো, কিন্তু মই সেইটো নকৰো। মই আপোনাক ভাল পাওঁ। আপোনাৰ সুখ সেই ছোৱালীজনীৰ লগত আছে আৰু আপোনাৰ সুখটোৱে মই কামনা কৰো। আপুনি যদি এই ছোৱালীজনীৰ লগত থাকি সুখ পায় তেনেহ'লে এই ছোৱালীজনীৰ লগতে থাকক। কিন্তু মই আৰু এটা কথাও জানো, আপুনি এদিন মোকো বুজি পাব আৰু মোৰ ভালপোৱাখিনিকো বুজি পাব, আৰু সেইদিনাখনে আপুনি মোৰ ওচৰলৈ ঘূৰি যাব। এনেকুৱা দিন মই জীয়াই থকালে কেতিয়াও নাহে। মই তোৰ ভৰিত কেতিয়াও পৰিবলৈ নাযাওঁ, বুজিলি? অনামিকা আৰু মই সুখৰ সংসাৰ এখন গঢ়িম। তই যা ইয়াৰ পৰা। মোৰ সুখটো এতিয়া মোৰ ঘৰত আছে, মোৰ কাষত আছে, আৰু তোৰ লগত বিয়া পাতাটো মোৰ এটা ডাঙৰ ভুল আছিল, বুজিলি? যিটো ভুল এতিয়া মই শুধৰণি কৰিবলৈ সময় পাইছো। যা, তই ইয়াৰ পৰা বাহিৰ হৈ যা। মই ইয়াত এনেও নাথাকো, এতিয়াই যামগৈ। আপোনাক দ্বিতীয় বিবাহৰ শুভেচ্ছা জনালো। ভালে থাকিব। মা, মই নজনাকৈ যদি কিবা ভুল কৰিছিলো তেনেহ'লে মোক ক্ষমা কৰি দিব। মই আপোনাৰ যোগ্য বোৱাৰী হৈ দেখাব নোৱাৰিলো। মা, মোক ক্ষমা কৰি দিব। মই আৰু ইয়াত থাকিব নোৱাৰিম। মই যাওঁগৈ। বোৱাৰী, বোৱাৰী, তুমি নাযাবা বোৱাৰী, তুমি মোৰ লগত থাকা। মই তোমাক এইখন ঘৰ বোৱাৰী কৰি আনিছিলো, তুমি মোৰ লগত থাকা। সিহঁতে যেনেকৈ থাকে তেনেকৈ থাকক বোৱাৰী, তুমি নাযাবা। নহয় মা, আপোনাৰ যেতিয়াই মোলৈ মনত পৰে আপুনি মোক তেতিয়াই বিচাৰিব। মোক আপুনি কাষতে পাব, আৰু মোৰ ওচৰলৈ আপোনাৰ যেতিয়াই যাবলৈ মন যায় আপুনি তেতিয়াই যাব। আপোনাৰ লগত মই সদায় আছো, কিন্তু মই এইখন ঘৰত থাকিব নোৱাৰিম। মা, মোক আপুনি বেয়া নাপাব। মই আৰু ইয়াত নাথাকো। মই যাওঁগৈ মা, মই যাওঁগৈ। বোৱাৰী, বোৱাৰী। বাবা, তই যি কৰিলি একেবাৰে ভাল নকৰিলি। বোৱাৰীৰ লগত কিন্তু তই বহুত বেয়া কৰিলি। তই এদিন পস্তাব লাগিব। মা, সেই ভিক্ষাৰী ঘৰৰ ছোৱালীজনীৰ কাৰণে মই পস্তাম? মই তোৰ পৰা এইবোৰ কেতিয়াও আশা কৰা নাছিলো। এইবোৰ দিন দেখাৰ আগতে মই মৰি যোৱা হৈ ভাল আছিল। নামাতিবি, তহঁত দুইটা কোনেও মোক নামাতিবি। অনামিকা, আজিহে মোৰ উশাহটো ঘূৰি আহিছে। মোৰ ওপৰৰ পৰা যেন ডাঙৰ বোজা এটা নাইকিয়া হৈ গ'ল, মোৰ তেনেকুৱা অনুভৱ হৈছে। তুমি একো চিন্তা নকৰিবা অনামিকা, মই তোমাক বহুত সুখত ৰাখিম। আমি অতি সোনকালেই বিয়া পাতিম। নাই নাই, এতিয়া বিয়া নহওঁ দেই। কেইদিনমান আমি এনেকৈ থাকিম। দুদিনমান পাছত বিয়া হ'লে হ'ব নহয়। এনেও দেখোন আমি ইজনে সিজনক ভালেই পাওঁ। ঠিক আছে, তুমি যেনেকৈ ভাল পোৱা তেনেকৈ হ'ব। মা, কি হ'ল? খাবলৈ একো ৰন্ধা নাই নেকি? পাকঘৰত দেখোন একোৱেই নাই। ৰাতিপুৱাৰ পৰা চাহ একাপো খাবলৈ পোৱা নাই।
মোক নকবি সেইবোৰ কথা। মোৰ কাম কৰোঁতে কৰোঁতে কঁকালৰ বিষ ধৰি গৈছেগৈ। মই দেহাই যিমান পাৰোঁ সিমানহে কৰিম। ঘৰ চোতাল সাৰা, কাপোৰ কানি ধোৱা, বাচন ধোৱা সকলো কৰিছোঁ। এতিয়া অকণমান জীয়াই লৈছোঁ, তাৰ পাছতহে মই ভাত বনাবগৈ পাৰিম। মা, ইমান সময়লৈ একো এটা নোখোৱাকৈ মানুহ কেনেকৈ থাকিব পাৰে কোৱাচোন? কেলে, তোৰ নতুন ঘৈণীয়ে আছে দেখোন, তাইতো কিবা এটা ৰান্ধি খুৱাব নোৱাৰে? তাইক কগৈ যা। তাইক কৈনো কি পাম মা? তাই দেখোন 10টা-11টালৈকে শুইয়ে নুঠে। অহা দিন ধৰি সেনেকৈ চলি আছে। কিমান কম আৰু, ক'লেও নুশুনে। ঘৈণীয়ে যদি শুই আছে তেনেহ'লে তই নিজেই বনাই খাগৈ যা। মোৰ যেতিয়া আজৰি হ'ব মই তেতিয়াই বনামগৈ। ঠিক আছে, তুমি যেতিয়াই বনোৱা মোক তেতিয়াই দিলেই হ'ব। অনামিকা, যোৱাচোন, মোৰ কাৰণে পানী গিলাচ লৈ আহা, যোৱা। বা, বহুত কষ্ট হৈছে বুজিছা। যোৱাচোন, পানী গিলাচ আনি দিয়া, বৰ বেয়া লাগিছে। অনামিকা, পানী বিচাৰি আছো, এগিলাচ পানী আনি দিয়া। হা? অ' তুমি আহিলা? যোৱা না, পানী গিলাচ আনি দিয়া, বৰ বেয়া লাগিছে। যোৱাচোন, তুমি নিজে লৈ খোৱাগৈ। মোৰ বহুত ভাগৰ লাগিছে জানানে, অকণমান বহিছোহে, যোৱা। এগিলাচ পানীহে বিচাৰিছো দেখোন। তুমি কি মোক এগিলাচ পানীও আনি খুৱাব নোৱাৰা নেকি? মোৰ বহুত ভাগৰ লাগিছে, পিয়াহো লাগিছে। তুমি তাৰমানে কি ক'ব বিচাৰিছা? মই গোটেই দিনটো ঘৰত আৰামত আছো। আৰে মোৰোতো ভাগৰ লাগে। মই বহুত সময়ৰ পৰা মোবাইলটো ধৰি আছো হাতখনে। মোৰ হাতখন বিষাইছে। মই পানী আনি দিব নোৱাৰো, তুমি নিজে লৈ খোৱাগৈ। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল, মই এইখন ঘৰ কামলা নহয়। তুমি মোক এইখন ঘৰত কামলা কৰি ৰখোৱা নাই, বুজিলা? তোমাৰ পানী পিয়াহ ধৰিছে, তুমি নিজে লৈ খোৱাগৈ। কি আচৰিত, অঞ্জলি দেখোন এনেকুৱা নাছিল। অঞ্জলি আৰু অনামিকাৰ মাজত দিন ৰাতি পাৰ্থক্য। মাও চাগে কঁকাল বিষত শুই আছে। মই নিজে গৈ পানী গিলাচ খাই আহোঁগৈ। অনামিকা, যোৱাচোন, সিটো ৰুমতে মোৰ বেগটো আৰু জোতাযোৰ আছে, দুইটা লৈ আহা। মোৰ বহুত দেৰি হৈছে, এইখিনি হিচাপ পুতুকি কৰি অফিচলৈ যাব লাগিব। যোৱাচোন, আনি দিয়া, যোৱা। কি, তোমাৰ মূৰটো ঠিকে আছেনে? তুমি মোক কি বুলি ভাবিছা? তুমি মানে মোক এইখন ঘৰ চাকৰ বুলি ভাবি লৈছা নেকি? মই তোমাৰ অৰ্ডাৰবোৰ মানি থাকিম আৰু মই জোতা আনি তোমাক পিন্ধাই দিম, তোমাৰ বেগ আনি দিম। এইটো তুমি কি বুলি ভাবিছা নিজকে? তুমি মানে কি মোক এইখন ঘৰ কামলা বনাই দিছা? সপোনৰ পৃথিৱীখনৰ পৰা বাহিৰলৈ আহা, বুজিছা? মই তোমাৰ কোনো ঘৈণী নহয়। তুমি মোক অৰ্ডাৰ দি যাবা, তোমাৰ মই সকলো কাম কৰি যাম। মই কোনো কামলাও নহয়। অঞ্জলি তোমাৰ ঘৈণী আছিল, সেইকাৰণে তাই সকলো কাম কৰিছিল। কিন্তু মই তোমাৰ ঘৈণী নহয় নহয়। তুমি মোক কেলে অৰ্ডাৰ দি থাকা? প্ৰত্যেকটো কথাতে কেৱল মোক চিঞৰি থাকা। তোমাৰ হাত ভৰি নোহোৱা হৈ গ'ল নেকি? তোমাৰ নিজা হাত ভৰি আছে নহয়, নিজৰ কাম নিজে নিজে কৰি ল'বা। অনামিকা, এইবোৰ তুমি কেনেকুৱা ধৰণৰ কথা কৈছা? ঘৰখনৰ কাম কৰিলে বা মোৰ কামখিনি তুমি কৰি দিলে তুমি কি কামলা হৈ যোৱা নেকি? আৰু তাৰ বাহিৰেও আমি দুইজনে ইজনে সিজনক ভাল পাওঁ। মই নিজৰ ঘৈণীজনীক বাদ দি তোমাক ৰাখিছো এইখন ঘৰত। তুমি জানানে মই তোমাক কোনটো স্থান দিছো, কোনটো স্থানত ৰাখিছো? তই মোক ঘৰত ৰাখিছ, কোনো সহায় কৰা নাই মোৰ ওপৰত। আৰে, মই তোমাক আৰু কি কৰি দিব লাগে? মই দেখোন তোমাক ভাল পাওঁ। 2 এদিনৰ ভিতৰতে আমাৰ বিয়া হ'ব। তাৰ পাছত মোৰ ঘৰ দুৱাৰ, মাটি সম্পত্তি যিমানবোৰ আছে সকলো তোমাৰ নামত উঠাই দিম। মই সেইবোৰ ভাবি আছো। আৰু তুমি? কি বিয়া? আৰু মই তোমাৰ লগত হ'ম? তুমি পাগল হৈছা নেকি? আৰু তোমাৰ মাটি বাৰী, ঘৰ দুৱাৰ, সা সম্পত্তি কিমান আছে? ইয়াতকৈ 3 গুণ সা সম্পত্তি মোৰ বয়ফ্ৰেণ্ডৰ ওচৰত আছে। তুমি নিজকে কি বুলি ভাবা? তুমি এটা সাধাৰণ ভিক্ষাৰী, বুজিছা? মোৰ বয়ফ্ৰেণ্ডে তোমাক এনেকে খাৰা খাৰা কিনি দিব পাৰিব। যিজন মানুহ সিমান ধুনীয়া ঘৈণী এজনী হ'ব নোৱাৰিলে, সেইজন মানুহ মোৰ ক'ত হ'ব পাৰিব? কাইলৈ মোতকৈ ভাল কাৰোবাক দেখিলে তাই হৈ যাব, মোক ঘৰৰ পৰা বাহিৰ কৰি দিব। তুমি নহয় এইবোৰ পাহৰি যোৱা। মই তোমাৰ লগত বিয়া হ'ম, তোমাৰ লগত সংসাৰ কৰিম। এইবোৰ সপোন, বুজিছা? এইবোৰ সপোন তুমি দেখিয়ে থাকিব পাৰিবা, এইবোৰ কেতিয়াও সফল নহয়। মোৰ অলৰেডি বয়ফ্ৰেণ্ড আছে, মই তেওঁৰ লগতহে বিয়া হ'ম। মই তোমাৰ লগত বিয়া নহওঁ, বুজিছা? তোমাৰ পৰা বস্তু ল'বলৈ মই তোমাক ভাল পোৱাৰ অভিনয় কৰিছিলোঁ। সেইদিনাখন বহুত বেয়াকৈ ফচি গ'লোঁ, সেইকাৰণে তোমাৰ লগত এইকেইদিন আছোঁ। আৰু সময় আহি গ'ল, মই তোমাৰ লগত আৰু তোমাৰ এই সৰু ঘৰটোত নাথাকোঁ। আজি মই এইখন ঘৰেৰে গুচি যাম, মোৰ বয়ফ্ৰেণ্ডৰ ঘৰলৈ গুচি যাম। এই সকলো নাটক যে কৰিলোঁ, ইয়াত মোৰ বয়ফ্ৰেণ্ডেও ছাপোৰ্ট কৰিছিল। তেওঁ তোমাৰ পৰা বস্তু সৰকাবলৈ মোক কৈছিল, বুজিলা? মই আৰু তোমাৰ লগত নাথাকোঁ। গুড বাই। সঁচাকৈ অঞ্জলিয়ে কোৱা কথাবোৰ বিফলে নগ'ল। আজি তাই কোৱা কথাবোৰ ফলিয়াল। মই তাইৰ লগত বহুত বেয়া কৰিলোঁ, বহুত বেয়া কৰিলোঁ। এই ভুলৰ মই শুধৰণি কৰিমেই। মই অঞ্জলিৰ ওচৰলৈ আজি যাম। মা, মা, ক'ত আছা? এইপিনে আহাচোন। ক বাবা, কেলে মোক ইমান চিঞৰি আছ? মোৰ কঁকালটো বহুত বিষ। ঘৰৰ কাম কৰোঁতে কৰোঁতে কঁকালটো দাঙিব নোৱাৰা হৈ গৈছোঁ। মা, মই অনুতপ্ত। মা, মই আজি অনুতপ্ত। মোৰ সকলো ভুলৰ শাস্তি মই আজি পাই গৈছোঁ। মা, কি হ'ল বাবা, কি হ'ল? অনামিকা গুচি গৈছে। মা, তাই মোক আৰু মোৰ এই ঘৰখনক এৰি থৈ গুচি গৈছে। তাই বোলে মোৰ লগত বিয়া হ'ব নোৱাৰে। তাই মোতকৈ ধনী ল'ৰা ভাল পাই আছিল। মা, মইহে বুজি নাপালোঁ। সেয়া গম পালি এতিয়া, বোৱাৰী আৰু এই ছোৱালীজনীৰ মাজত কিমান পাৰ্থক্য। অ' মা, মই আজি সকলো বুজি পাইছোঁ। মই এতিয়াই যাম, মই অঞ্জলিৰ ওচৰলৈ এতিয়াই যাম। মা, কি তই বোৱাৰীক উভতাই আনিবি? তই বোৱাৰীৰ ওচৰলৈ যাওঁ? অ' মা, তোমাৰ বোৱাৰীক মই উভতাই আনিম। মা, যা বাবা, যা, দেৰি কৰি নাথাকিবি, যা, তই এতিয়াই যা। অ' মা, মই এতিয়াই যাওঁ। অঞ্জলি, অঞ্জলি, অঞ্জলি। আপুনি আপুনি ইয়াত? অ' অঞ্জলি, তোমাক মই লগ পাব লগা আছিল আৰু মায়ে ক'লে তুমি বোলে ইয়াতে বহি আছা, সেইকাৰণে ইয়ালৈ গুচি আহিলোঁ। আপুনি ইয়ালৈ কেলৈ আহিছে? আৰু দেখোন 2 দিন পাছতহে কোৰ্টত ডেট আছে।
দুদিন পাছত মই কোৰ্টলৈ যাম, তাতেই লগ পাব যাওক। অঞ্জলি, মই নিজেই নাজানো তোমাক কি ক'ম। মই মুঠতে এটাই জানো, মোক তুমি ক্ষমা কৰি দিয়া অঞ্জলি, মোক ক্ষমা কৰি দিয়া। ক্ষমা খোজাৰ বাহিৰে মোৰ তাত আৰু একো ৰাস্তা নাই। মই এটা পাগল, অসভ্য, অভদ্ৰ, গাধ। ভগৱানে মোক সকলো দিছিল, কিন্তু মই বুজি নাপালো, সেইবোৰৰ মই মূল্য বুজি নাপালো। সকলো মানুহে এজনী ভাল ঘৈণী বিচাৰি ফুৰে, আৰু মই লক্ষ্মী পাইছিলো। লক্ষ্মী পায়ো মই মূল্য বুজি নাপালো। মই তোমাক ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিলো, তাৰ কাৰণে যোনে মোক অকণো ভাল পোৱা নাছিল, অকণো সন্মানেই কৰা নাছিল। তাৰ কাৰণে মোৰ লক্ষ্মীজনীক মই উলিয়াই পঠালো ঘৰৰ পৰা। ভাল পোৱা, সেইবোৰ কেনেকুৱা ভাল পোৱা আছিল? সেইবোৰ মোৰ ভুল আছিল, সেইবোৰ মই ভুল কৰিছিলো অঞ্জলি। তুমি মোৰ কাৰণে কি কি কৰা নাছিলা অঞ্জলি? তুমি মোৰ ভৰি তলুৱাত আছিলা, মোৰ জোতা চাফা কৰা, মোৰ সকলো কৰি দিছিলা। পানী গিলাচ আনোতে দেৰি হলে গালি পাৰিছিলো যদিও তুমি মোক ওলোটাই একো বেয়াকৈ কোৱা নাছিলা। তুমি মোক কিমান সন্মান কৰিছিলা, আৰু মই তোমাক তাৰ মূল্য কি দিলো? মুখত পানী মাৰি দিলো। কিবা এটাত ভুল হলে ঠাচকৈ চৰ দিছিলো। মই তোমাৰ লগত যি কৰিলো সেয়া সমাৰ যোগ্য নহয়, তথাপিতো মই মোৰ নিজৰ ভুলটো শুধৰাবলৈ আহিছো, তোমাৰ ওচৰত ক্ষমা খুজিবলৈ আহিছো। অঞ্জলি, তুমি মোক চৰ মাৰা, চেণ্ডেল দি কোবোৱা, যি কৰা, কিন্তু মোক ক্ষমা কৰি দিয়া আৰু মোৰ ঘৰলৈ ব'লা। মায়ে তোমাৰ কাৰণে বাট চাই আছে। তোমাক মায়ে বহুত ভাল পায়। অকল মায়ে নহয়, ময়ো তোমাক বহুত ভাল পাওঁ অঞ্জলি। তোমাৰ পৰা মোক ডিভোৰ্চ নালাগে অঞ্জলি, তোমাক লাগে, গোটেই জীৱনৰ কাৰণে লাগে। মোক ক্ষমা কৰা অঞ্জলি, ব'লা মোৰ ঘৰলৈ ব'লা। সেনেকৈ মনে মনে নাথাকিবা অঞ্জলি, কিবা এটাতো কোৱা। আপুনি কি বুলি ভাবিছে? আপুনি মোৰ ওচৰত আহি ক্ষমা বিচাৰিলে, ডিভোৰ্চ নালাগে বুলি ক'লে সকলো ঠিক হৈ যাবনে? মই জানো মই সমাৰ যোগ্য নহয়, কিন্তু মই কৰা ভুলটো শুধৰাবলৈ আহিছো। তোমাৰ ওচৰত মই ভুল শুধৰাবলৈ আহিছো অঞ্জলি। ইমান ডাঙৰ পাপ কৰিছো, এই পাপটো লৈ মই জীয়াই থাকিব নোৱাৰিম অঞ্জলি। মনে মনে থাককচোন। মই আপোনাক এটা কথা সুধো, মই যদি আজি আপোনাৰ ঠাইত হলো হয়, মই যদি কেইদিনমানৰ কাৰণে এজন ল'ৰাক মাতি আনি মোৰ ঘৰত ৰাখি থাকিলো হয়, তাৰ পাছত মই সেই ল'ৰাজনক পঠাই দি আপোনাৰ ওচৰত ক্ষমা বিচাৰিলো হয়, ডিভোৰ্চ নালাগে বুলি ক'লো হয়, তেতিয়া কি আপুনি মোক ঘূৰাই ৰাখিলে হয়নে? আপুনি মোক ক্ষমা কৰি দিলে হয়নে? বাছ আপুনি মোক এইটো কথা কওক। আপুনি জানেনে, মই আপোনাক বহুত ভাল পাওঁ, কিন্তু মোৰ নিজৰ স্বাভিমানতকৈ বেছি ভাল নাপাওঁ। মই নিজৰ চকুত নিজে কেতিয়াও ইমান তললৈ নামি যাব নোৱাৰো। আপুনি কওকচোন, মোৰ ঠাইত আপুনি থকা হয় আপুনি মোক ক্ষমা কৰিলে হয়নে? মই আপোনাক বহুত ভাল পাওঁ, বহুত ভাল পাইছিলোঁ, আৰু চিৰদিন পাই থাকিম। আপোনাৰ বাহিৰে দ্বিতীয়জন পুৰুষ মোৰ জীৱনলৈ কেতিয়াও নাহে। কিন্তু কি জানেনে, আপুনি মোক যিটো দুখ দিলে, সেইটো দুখ মোৰ বুকুত আছে, সেইটো দুখ কেতিয়াও নোহোৱা হৈ নাযায়। মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম অঞ্জলি, প্লিজ মোক ক্ষমা কৰা অঞ্জলি। যি শাস্তি দিবলৈ মন আছে তুমি তাকেই দিয়া অঞ্জলি। নহয়, মই আপোনাৰ আগত হাত জোৰ কৰিছোঁ, আপুনি যাওক ইয়াৰ পৰা। মই আপোনাৰ লগত যাব নোৱাৰিম। আৰু আপুনি ডিভোৰ্চ বিচাৰিছিল নহয়, ডিভোৰ্চটো হ'বই। কাইলৈ মই কোৰ্টলৈ যাম, আপুনি আহিব। মই মোৰ ফালৰ পৰাতো আপোনাক সঁচাকৈ ভাল পাইছিলোঁ ন। আপুনি মোৰ মূল্য বুজি নাপালে একো কথা নাই, কিন্তু মোৰ ঠাইততো মই ঠিকেই আছোঁ। এনেকুৱা নহয় যে মোৰ জীৱনত বেলেগ আহিছে মই তেওঁৰ লগত জীৱন কটাম, তেনেকুৱা নহয়। মই সদায় আপোনাকে ভাল পাওঁ আৰু সদায় আপোনাক ভালেই পাই থাকিম, কিন্তু মই আপোনাৰ লগত থাকিব নোৱাৰোঁ। আপোনাৰ লগত যদি মই গুচি যাওঁ, মোৰ নিজৰ চকুতে মই নিজেই তললৈ যামগৈ। প্লিজ অঞ্জলি, এটা সুযোগ দিয়া অঞ্জলি, প্লিজ। প্লিজ আপুনি ইয়াৰ পৰা গুচি যাওক। মোৰ আপোনাৰ বাহিৰেও বেলেগ বহুত কাম আছে, মোক সেইবোৰ কৰিবলৈ দিয়ক। আপুনি ইয়াৰ পৰা গুচি যাওক প্লিজ, মই আপোনাৰ লগত যাব নোৱাৰিম। অঞ্জলি চৰি অঞ্জলি, মোক ক্ষমা কৰি দিয়া প্লিজ অঞ্জলি। প্লিজ মোক আৰু এইবোৰ কৈ দিগদাৰ নিদিব। মোক জীৱনত আগুৱাই যাবলৈ দিয়ক। আপুনি মোৰ জীৱনত আৰু বাধা হ'ব নোৱাৰে। আপুনি ইয়ালৈ আৰু কেতিয়াও নাহিব। অঞ্জলি, অঞ্জলি প্লিজ মোক এবাৰ ক্ষমা কৰি দিয়া অঞ্জলি।